YBI স্কেম যিটো এতিয়া এপটো একেবাৰে বন্ধ হৈ গৈছে। আপোনালোকে তলৰ স্ক্ৰীনত চাওক কিমান ডাঙৰ এটা গেম খেলিলে। আপোনালোকে কোনো বিশ্বাস নকৰিব। এইবোৰ শ্বেয়াৰ মাৰ্কেট, ষ্টক মাৰ্কেট, ট্ৰেডিং এইবোৰ আপোনালোকে কোনো পধ্যে বিশ্বাস নকৰিব। অসমৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰি লুটি পুটি লৈ গ'ল। কোটি কোটি টকা লুটি লৈ গ'ল। এতিয়া তেওঁলোকে কোনো পইচা ঘূৰাই নাপায়। এতিয়া বেন কৰি দিয়া হৈ গ'ল। আপোনালোকে নিজে চাব পাৰে স্ক্ৰীনত। সেই এপটো একেবাৰে বেন কৰি দিয়া হৈছে। আপোনালোকক বুৰ্বক সজালে। আপোনালোকে কোনো এনেকুৱা প্ৰলোভন কোনোবা দিনা যদি এনেকুৱা ট্ৰেডিং এপ চেপ আহে আপোনালোকে কোনো দিনে আপোনালোকে পইচা নফচাব। বহুত মানুহে পইচা ফচালে। মোকো কৈছিলে বহুত মানুহে পইচা ফচাবলৈ কাৰণে। মই কিন্তু এক পইচা ফচোৱা নাই। বহুত মানুহে ফচালে কিন্তু এতিয়া একেবাৰে এপটো বেন কৰি দিলে। পইচা কোনো পধ্যে নাপায়। আকৌ এটা মাজতে এটা প্ৰলোভন দিছিলে যে 9 আগষ্টত পইচাটো দিয়া হ'ব আৰু অলপ মানুহৰ পৰা পইচা ফচাম বুলি আৰু কোটি টকা ফচাম বুলি পেলাই তেওঁলোকে প্লেনিং এটা কৰিছিলে যে এখন এই তলৰ স্ক্ৰীনত মই দি দিছোঁ। আপোনালোকে চাব পাৰে যে 9 আগষ্টৰ পৰা পইচাটো আকৌ পুনৰ দিয়া হ'ব বুলি পেলাই এনেকৈ কৈ কিনে আকৌ এটা এডভাৰটাইজ মাৰিছিলে তেওঁলোকে। কিন্তু কোনো পধ্যে আপোনালোকে এইবোৰ ট্ৰেডিং এপ চেপ, শ্বেয়াৰ মাৰ্কেট, ষ্টক মাৰ্কেট এইবোৰ আপোনালোকে একদম বিশ্বাস একদম নকৰিব। মই কৈছোঁ এতিয়া আপোনালোকে চাওক এতিয়া বেন হৈ গ'ল এপটো। ইমান মানুহৰ কোটি কোটি টকা লুটি নিলে। আপোনালোকে এইবিলাক কোনো দিনে এইবিলাক এক পইচা নফচাব আৰু কোনোদিনে আপোনালোকে এইবিলাক ট্ৰেডিং এপ চেপ আপোনালোকে ডাউনলোড কৰি নল'ব। এতিয়া প্লে ষ্টৰত আপোনালোকে গৈ চাব পাৰে যে ট্ৰেডিং এপটো একেবাৰে বেন কৰি দিয়া হৈছে। আপোনালোকে কোনো পধ্যে আৰু বিশ্বাস নকৰিব। আৰু বহুত মানুহৰ টকা আমাৰ অসমৰ পৰা এনেই আমাৰ অসমখন দুখীয়া হোৱা নাই নহয়। কোটি কোটি টকা আমাৰ অসমৰ মানুহৰ লুটি লৈ গ'ল। মানুহখিনি সহজ সৰল মানুহখিনিয়ে য'তে টকা ফচাবলৈ কয় তাতে টকাসমূহ ফচাই দিয়ে। কিন্তু এবাৰ ভাবি নাচায় যে এইবিলাক কোম্পানী যে ফেক হয়, ফল্চ হয়। এইবোৰকে এনেকুৱা ভুল নকৰিব যে একেদিনাখনে কোটিপতি হ'ম, কিবা হ'ম, লাখপতি হ'ম। এইবোৰ ভুল আপোনালোকে ভুলতো নকৰিব। আগতে এনেকুৱা YBI এপ ট্ৰেডিং এপে আগতেও ঠগিছে। YBI ট্ৰেডিং এপটোৱে বহুত প্ৰলোভন দি আহিছে। মানুহক ঠগিম বুলি প্লেনিং কৰি মেলি তেওঁলোকে বহুত মানুহৰ কোটি কোটি টকা অসমৰ পৰা এতিয়া কোটি কোটি টকা হৰলকি কৰি লৈ গৈছে। আপোনালোকে এতিয়া সেই টকা কোনো পধ্যে ঘূৰাই নাপায়। যিসকলৰ ফচিলে সেইসকলৰ আৰু আপোনালোকে নতুনকৈ যাতে কোনেও এই YBI এপত যাতে আপোনালোকে ট্ৰেডিং এপত যাতে কোনেও টকা নফচাব। আৰু আপোনালোকে এই এপটো আপোনালোকে যদি বিশ্বাস নকৰে YBI আপোনালোকে প্লে ষ্টৰত গৈ চাওক। YBI ট্ৰেডিং এপটো অলৰেডি বন্ধ কৰি দিয়া হৈছে, বেন কৰি দিয়া হৈছে। আপোনালোকে সেইকাৰণে কৈছোঁ আপোনালোকে সতৰ্ক হওক, সজাগ হওক। আপোনালোকৰ গাঁঠিৰ ধন কিয় আনক দিবলৈ যায়, আপোনালোকে বেলেগ কোম্পানীক দিবলৈ যায়। এনেকুৱা বহুত ডাঙৰ এনেকুৱা ফেক কোম্পানী এইবোৰ প্লেনিং কৰি মেলি আজিকালি মানুহক কোটি কোটি টকা হৰলুকি কৰি লৈ গৈছে। আপোনালোকে এতিয়াও সজাগ হওক ৰাইজ। এনেকুৱা ট্ৰেডিং এপ আহিলে আপোনালোকে কোনো পধ্যে বিশ্বাস নকৰিব। টকা নফচাব, এক পইচা আপোনালোকে নফচাব। আৰু এইবিলাক এপ আপোনালোকে ডাউনলোড কৰি নল'ব। ডাউনলোড কৰি লোৱা মানে আপোনালোকৰ বিপদ হ'ব পাৰে, বিপদ নিশ্চিত আপোনালোকৰ। YBI বৰ্তমান বেন কৰি দিয়া হৈছে। আপোনালোকে কোনো পধ্যে বিশ্বাস নকৰিব আৰু টকা নফচাব। যিসোপা ফচিলে এতিয়া আৰু নতুনকৈ আপোনালোকে টকা নফচাব। তেওঁলোকে আকৌ ফচাম বুলি এটা প্লেনিং কৰিছিলে। 9 আগষ্টত আকৌ টকাটো দিম বুলি পেলাই তেওঁলোকে এটা ৰাইজে মেছেজ এৰিছিলে। এটা ৰাস্তা দিছিলে যে এনেকৈ টকাটো আমুক তাৰিখলৈকে এটা উইথড্ৰ হ'ব, উইথড্ৰ কৰি দিয়া হ'ব 9 আগষ্টৰ লগে বুলি কেনে আকৌ এসোপামান টকা তাত দি জমা কৰিলেহেঁতেন, আপোনালোকৰ পৰা লুটিলেহেঁতেন।